আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কোভিড-19 প্ৰতিষেধক প্ৰদানক লৈ উৰাবাতৰি প্ৰচাৰ নোহোৱাটো সুনিশ্চিত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ। অহা শনিবাৰে ভাৰতত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে অসম ভ্ৰমণ কৰা নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোৰ আজি গুৱাহাটীত নামনি অসম আৰু বৰাক উপত্যকাৰ প্ৰশাসনৰ সৈতে বৈঠক। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সমাগত বিধানসভা নিৰ্বাচনৰ ৰণকৌশল যুগুত কৰাৰ বাবে গুৱাহাটীত দলীয় নেতৃবৰ্গৰ সৈতে আলোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ আৰু কাইলৈ ভোগালী বিহুৰ উৰুকা উপলক্ষে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। এতিয়া শুনক বিতং বাতৰি। ভাৰতে বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অহা শনিবাৰে আৰম্ভ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে। কালি কোভিড-19 প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। এই মত বিনিময় কালত কোভিড-19 শেহতীয়া পৰিস্থিতি আৰু প্ৰতিষেধক প্ৰদানৰ পূৰ্বে গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থাৰ বিষয়েও আলোচনা কৰা হয়। শ্ৰীমোদীয়ে এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীক লৈ যাতে কোনো ধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰা নহয় সেয়া সুনিশ্চিত কৰিবলৈকো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে দেশৰ বাহিৰে ভিতৰে প্ৰতিযোগিতা আৰু একাংশ লোকৰ ন্যস্ত স্বাৰ্থ পূৰণৰ অভিপ্ৰায়ে এনে উৰাবাতৰিক ইন্ধন যোগাইছে। এই প্ৰসংগতে শ্ৰীমোদীয়ে ভাৰতত প্ৰস্তুত কৰা কোভিশ্বিল্ড আৰু কোভেক্সিন নামৰ প্ৰতিষেধক দুবিধক ইতিমধ্যে জৰুৰী অৱস্থাত ব্যৱহাৰৰ বাবে অনুমতি দিয়া হৈছে বুলিও কয়। এই দুয়োবিধ প্ৰতিষেধক কম খৰচী বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তদুপৰি আন 4বিধ প্ৰতিষেধকৰ বাবে কাম কৰি থকা হৈছে বুলি শ্ৰীমোদীয়ে জানিবলৈ দিয়ে। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনাৰ বাবে অসম ভ্ৰমণ কৰা নিৰ্বাচন আয়োগৰ দলটো আজি গুৱাহাটীত নামনি অসম আৰু বৰাক উপত্যকাৰ জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। আজি পুৱা 9 বজাৰ পৰা অনুষ্ঠিত এই বৈঠকত চলিত বছৰত হ'বলগীয়া ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে। দলটো কালি ডিব্ৰুগড়ত উজনি অসমৰ জিলাকেইখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দলটোৱে উজনি অসমৰ জিলাকেইখনত নিৰ্বাচনী প্ৰস্তুতিৰ বিভিন্ন দিশ বিতংভাৱে পৰ্যালোচনা কৰে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই প্ৰকাশ কৰা মতে নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটো আজি গুৱাহাটীত ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও বৈঠকত মিলিত হ'ব। উচ্চতম ন্যায়ালয়ে দেশত নতুনকৈ বলবৎ কৰিবলৈ বিচৰা কৃষি আইন আৰু ইয়াৰ বিৰুদ্ধে কৃষকসকল আন্দোলনত নামি পৰা বিষয়টোক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আজি ৰায়দান কৰাৰ সম্ভাৱনা আছে। বিষয়টোক লৈ বিভিন্ন পক্ষই দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ এছ এ বোবড়েক লৈ গঠিত এখন বিচাৰপীঠে কালি এই কথা প্ৰকাশ কৰে। ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামসুব্ৰমণিয়নো সদস্য হিচাপে থকা এই বিচাৰপীঠখনে লগতে প্ৰকাশ কৰা মতে সমস্যাটো সমাধানৰ পথ উলিওৱাৰ বাবে দেশৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশৰ নেতৃত্বত এখন সুকীয়া সমিতি গঠন কৰাৰো সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনকাৰী পক্ষৰ মাজৰ আলোচনাত বৰ্তমানলৈ কোনো সমাধান সূত্ৰ উদ্ভাৱন নোহোৱা বিষয়টোত উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি ব্যক্ত কৰে। নতুন আইন তিনিখনৰ ৰূপায়ণ স্থগিত ৰখাৰ পূৰ্বে আগবঢ়োৱা প্ৰস্তাৱৰ প্ৰসংগ উল্লেখ কৰি ইয়াৰ জৰিয়তে সমস্যাটো সাময়িকভাৱে সমাধানৰ পথ বিচৰা উচিত বুলিও বিচাৰপীঠখনে মত প্ৰকাশ কৰে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰি কে বেণুগোপালে কয় যে কোনো এখন আইনে নাগৰিকৰ মৌলিক অধিকাৰ অথবা সাংবিধানিক আঁচনি বিঘ্নিত নকৰিলে তেনে আইনৰ ৰূপায়ণ স্থগিত কৰিব নোৱাৰি। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা সমাগত বিধানসভা নিৰ্বাচনৰ ৰণকৌশল যুগুত কৰাৰ বাবে কালি গুৱাহাটীত দলৰ শীৰ্ষ নেতৃবৃন্দৰ সৈতে কেইবালানিও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দলীয় সূত্ৰই প্ৰকাশ কৰা মতে শিলচৰত দলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত কালি সন্ধিয়া শ্ৰীনাড্ডা গুৱাহাটীত উপস্থিত হয়। গুৱাহাটী বিমানবন্দৰত প্ৰায় 8,000 শিল্পী আৰু দলীয় কৰ্মীয়ে ৰাষ্ট্ৰীয় সভাপতিগৰাকীক আদৰণি জনায়। শ্ৰীনাড্ডাই দলৰ নিৰ্বাচনী আৰু মূল সমিতিৰ সৈতে নিৰ্বাচনী ৰণকৌশল সম্পৰ্কীয় বিষয়ত গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়। এই বৈঠকত শ্ৰীনাড্ডাই ৰাজ্যখনৰ যিকেইটা সমষ্টিত বিজেপিৰ সাংগঠনিক স্থিতি শক্তিশালী নহয় সেই সমষ্টিসমূহত বিশেষ পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দলৰ সাংগঠনিক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু অন্যান্য শীৰ্ষ নেতাসকল উপস্থিত থাকে। শ্ৰীনাড্ডা দলৰ বিভিন্ন পদবীত থকা লোকসকলৰ সৈতেও এলানি আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে শ্ৰীনাড্ডাৰ এই ভ্ৰমণে অসমত বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতি ত্বৰান্বিত কৰিব বুলি প্ৰকাশ পাইছে।
আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ দিব। যুৱ সংসদৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ 3গৰাকী বিজয়ীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ভাষণ দিয়াৰ সুযোগ লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে যুৱক যুৱতীসকলৰ সৈতে মত বিনিময়ো কৰিব। সংসদৰ কেন্দ্ৰীয় কক্ষৰ পৰা আজি যুৱ উৎসাহ নয়ে ভাৰত কা শীৰ্ষক সপ্তাহজোৰা ৰাষ্ট্ৰীয় যুৱ মহোৎসৱো আৰম্ভ কৰা হ'ব। উল্লেখযোগ্য যে 18-ৰ পৰা 25 বছৰ বয়সৰ ভিতৰৰ যুৱক যুৱতীসকলৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত হোৱাৰ বাবে ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ আয়োজন কৰা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি যুৱ সংসদৰ চূড়ান্ত পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাসকলক উদ্দেশ্যি ভাষণ দিয়ে। এই উপলক্ষে তেওঁ কয় যে যুৱ সমাজে দেশক সমৃদ্ধি আৰু প্ৰগতিৰ পথলৈ লৈ যোৱাৰ বাবে কাম কৰিব লাগিব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2017 চনত মন কী বাত অনুষ্ঠানৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন আৰু নতুন চিন্তাৰে ভাৰতবৰ্ষক আগুৱাই লৈ যোৱাৰ বাবে কাম কৰি থকা যুৱক যুৱতীসকলক নতুন দিশ প্ৰদৰ্শন কৰিছিল। এই উপলক্ষে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে যুৱ সমাজক জড়িত কৰাৰ বাবে এই বছৰ কেতবোৰ নতুন পদক্ষেপ লোৱা হৈছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে স্বামী বিবেকানন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এই মহোৎসৱৰ আয়োজন কৰে। এইবাৰ ভাৰ্চুৱেল ব্যৱস্থাৰ মাধ্যমেৰে আয়োজন কৰা এই মহোৎসৱত আটাইকেইখন ৰাজ্যই অংশগ্ৰহণ কৰিব। এই মহোৎসৱৰ সময়তে ৰাষ্ট্ৰীয় যুৱ বঁটাসমূহো প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে সমগ্ৰ ৰাষ্ট্ৰই আজি স্বামী বিবেকানন্দৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰিছে। বিশিষ্ট সংগীত শিল্পী ইন্দ্ৰেশ্বৰ পেগু আৰু নমিতা ভট্টাচাৰ্যক 2021 বৰ্ষৰ শিল্পীৰ বঁটা প্ৰদান কৰা হ'ব। অহা 17 জানুৱাৰীত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত শিল্পী দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুয়োগৰাকী শিল্পীকে এই বঁটাৰে সন্মানিত কৰিব। অসম চৰকাৰে 1999 চনৰ পৰা প্ৰতি বছৰে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ 2 লাখ টকা, অংগবস্ত্ৰ আৰু এখনি প্ৰশস্তি পত্ৰ। কাইলৈ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দুৰ্যোগৰ মাজতো ৰাইজে মাঘ বিহু উপলক্ষে ব্যাপক প্ৰস্তুতি চলাইছে। উখল মাখল পৰিৱেশত গ্ৰামাঞ্চলৰ পথাৰসমূহত ডেকাহঁতে ইতিমধ্যে আকৰ্ষণীয় ৰূপত ভেলাঘৰ আৰু মেজি সাজি উলিয়াইছে। নগৰে চহৰে গাঁৱে ভূঞে উৰুকাৰ নিশা সকলোৱে মিলি ভোজ ভাত খোৱাৰ দিহা কৰিছে। ইপিনে প্ৰতিটো পৰিয়ালতে জীয়ৰী বোৱাৰীয়ে আগতীয়াকৈ পিঠা পনা প্ৰস্তুত কৰি অতিথিক আপ্যায়নৰ যোজা চলাইছে। আবকাৰী বিভাগৰ এটা দলে অভিযান চলাই কামৰূপ জিলাৰ ৰঙিয়াত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিছে। অৰুণাচলত প্ৰস্তুত কৰা এই 1100 কাৰ্টন অবৈধ সুৰাৰ মূল্য অসমত প্ৰায় 44 লাখ টকা হ'ব বুলি প্ৰকাশ কৰা হৈছে। ধুবুৰী জিলাৰ আগমনিৰ বেলগুৰিৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন মটৰচাইকেল আৰোহী থিতাতে মৃত্যুমুখত পৰে। গুৱাহাটীৰ বৰিপাৰা পাণ্ডৱনগৰ নিবাসী উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰনাথ তালুকদাৰৰ কালি নিজ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে সংগীতা শৰ্মাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে উচ্চতম ন্যায়ালয়ৰ কৃষি আইন বলবৎকৰণ স্থগিত ৰখাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান, শিলচৰৰ বিজয় সংকল্প দিৱসত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নড্ডাৰ ঘোষণা, সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰস্তুতি সন্দৰ্ভত ভিন ভিন শিৰোনামেৰে প্ৰধান বাতৰি পৰিৱেশন কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে অখিল গগৈ মুক্তি বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল ৰাইজৰ দল, জীৱকুলৰ অস্তিত্ব বিপন্ন কৰি জলবিদ্যুৎ প্ৰকল্প হ'ব নোৱাৰে বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ মন্তব্য ইত্যাদি। ধন্যবাদ সংগীতা শৰ্মা। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। কোভিড-19 প্ৰতিষেধক প্ৰদানক লৈ উৰা বাতৰি প্ৰচাৰ নোহোৱাটো সুনিশ্চিত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে অসম ভ্ৰমণ কৰা নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোৰ আজি গুৱাহাটীত নামনি অসম আৰু বৰাক উপত্যকাৰ প্ৰশাসনৰ সৈতে বৈঠক আৰু কাইলৈ ভোগালী বিহুৰ উৰুকা উপলক্ষে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধোৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক, কোভিডক পৰাজিত কৰক। আমাৰ আঞ্চলিক বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। নমস্কাৰ।